লিখিম কিবা লিখ পাৰিব না নিলিখিম সরকারে বিভিন্ন কাৰ্যসূচী লৈছে। সেই কাৰ্যসূচীৰ ভিতৰত যেনে আমাৰ আদিবাসী আৰু জনজাতীয় মহিলাসকলৰ উন্নয়ন, আমাৰ গাঁও পঞ্চায়তৰ উন্নয়ন, বিভিন্ন এটা গঠনমূলক পৰিকল্পনা লৈ ভাৰত চৰকাৰে আগবাঢ়িছে। তাৰে যি পৰিকল্পনা লৈছে সেই পৰিকল্পনাৰ ওপৰত ভিত্তি কৰি প্ৰত্যেকখন গাঁও পঞ্চায়তত যিখিনি গাঁও পঞ্চায়তৰ এতিয়া আছে ভাৰতীয় সংবিধান প্ৰস্তাৱ পাঠ সচিব মহোদয় কৰিব। গতিকে সচিব মহোদয়ক ভাৰতৰ সংবিধান প্ৰস্তাৱৰ ওপৰত পাঠ কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু আপোনালোক ইয়াতে কেৱল বেংকৰ পাছবুকখন লৈ নিব লাগিব। যিকোনো বেংকৰে হওক, ইউকো বেংকৰ হ'ব পাৰে, ষ্টেট বেংকৰ হ'ব পাৰে, PNB হ'ব পাৰে, গ্ৰামীণ বেংকৰ হ'ব পাৰে। আপোনালোকে বেংকৰ বহীখন লৈ নিব। অহাৰ পৰা লক্ষ্য ৰাখিছোঁ যে যিটো সময়ত মই ভাষণ দিবলৈ ওলাইছোঁ সেই সময়টো বৰ উৎকৃষ্ট নহয়। মই মোৰ দেশক নিচামুক্ত কৰাৰ বাবে সামৰ্থ্য অনুযায়ী সকলো সম্ভৱপৰ প্ৰস্তাৱ অব্যাহত ৰাখিম এই বুলি প্ৰতিশ্ৰুতি দিছোঁ। ধন্যবাদ।